এই 5টা কাৰণত সমস্যা হ'লে লজ্জিত নহ'ব। নম্বৰ 1, আপুনি সমস্যাত থাকিলে আপোনাৰ সম্পৰ্কীয় মানুহবোৰেই সুখ পায়। চাহৰ কাপত চুমুক দি আপুনি জগতৰ মূৰ্খ বুলি আলোচনা কৰি ভাল পায়। আপোনাৰ সমস্যাৰ কথা সমাধানৰ কাৰণে কোনেও আগবাঢ়ি নাহে। নম্বৰ 2, সমস্যা কেতিয়াও ডাঙৰ নহয় যেতিয়ালৈ সমস্যাটোৰ পিছত আগলৈ কি হ'ব যেতিয়া আপুনি নাভাবে। যেতিয়া আপুনি জানেই কোনো সমস্যা সমাধানত সহায় কৰিবলৈ নাহে, তেনেহ'লে অকলে সহ্য কৰক, লজ্জিত নহ'ব। নম্বৰ 3, সমস্যা হ'লে লজ্জিত নহ'ব। কিয় জানে? সমস্যা হোৱাটো স্বাভাৱিক। প্ৰেম হৈছে টোপনি ক্ষতি হ'বই। ষ্টুডেণ্ট লাইফ চলি আছে, পইচাৰ অভাৱ থাকিবই। নম্বৰ 4, আপোনাৰ সমস্যা হৈছে আপুনি সমাধান কৰিব। যাৰ আপোনাৰ সমস্যা সমাধান কৰিব পৰা কোনো যোগ্যতা নাই, তেনে মানুহে কেৱল ভাষণ দিব। ধৈৰ্য আছে শুনক, নহ'লে নিজৰ কামত লাগি যাওক। নম্বৰ 5, আপুনি যিমান যি সমস্যাত নপৰক, আপুনি সম্পৰ্কে সমাজত ধাৰণা এটা লৈ থয়। ৱ' কৰ লেগা ইয়াৰ। গতিকে কোনো নাহে। বজাৰত গৈ ফুচকা খাই ৰীল এটা বনাব মন আছে, ৰীল কৰক। কোনেও আপোনাক লৈ ব্যস্ত হৈ থকা নাই। ভালেই থাকক, সুস্থ হৈ থাকিব। ধন্যবাদ।